অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ যোৰহাট বজাৰত কেঁচা জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৫,৫০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৬,৭০০ টকা, বেঙেনা ২,২০০ টকা, ২,৫০০ টকা, বন্ধাকবি ১,৭০০ টকা, ১,৮০০ টকা, জাতিলাও ২,৫০০ টকা, ৩,০০০ টকা। হোজাই বজাৰত লেচেৰা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৩,০০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৩,২০০ টকা, তিতাকেৰেলা ৩,০০০ টকা, ৩,২০০ টকা, তিয়হ ২,৪০০ টকা, ৩,০০০ টকা, কেঁচা জলকীয়া ৭,২০০ টকা, ৮,০০০ টকা। বৰপেটা ৰোড বজাৰত মিঠাতেল প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৭,০০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ৮,৮০০ টকা, আলু ২,৮০০ টকা, ২,৯০০ টকা, ৰঙালাও ১,৮০০ টকা, ২,০০০ টকা, বিলাহী ৩,৪০০ টকা, ৩,৫০০ টকা। নলবাৰী বজাৰত অমিতা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৮০০ টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য ২,০০০ টকা, জিকা ১,৮০০ টকা, ২,০০০ টকা, পটল ২,৭০০ টকা, ৩,০০০ টকা, পিঁয়াজ ৩,৭০০ টকা, ৩,৮০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমি কিছুদিন আগতে কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটালৈ গৈছিলোঁ। উদ্দেশ্য এই প্ৰতিষ্ঠানটিৰ কাম-কাজৰ এক আভাস লোৱা আৰু ইয়াৰ জৰিয়তে ওচৰৰ কৃষকসকলেও যাতে তেখেতসকলৰ সমস্যা সমাধান আৰু কৃষি প্ৰযুক্তি তথা প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটা ২০০৪ চনৰ ১৪ নৱেম্বৰত বৰপেটা জিলাৰ হাউলিত স্থাপন হৈছিল। গুৱাহাটীৰ পৰা হাউলিলৈ দূৰত্ব প্ৰায় ১৩০ কিলোমিটাৰ। অতি সুন্দৰভাৱে গঢ়ি তোলা কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ চৌহদটিত আছে বিভিন্ন বিভাগৰ সৈতে নিজা কাৰ্যালয়, সভাকক্ষ তথা প্ৰশিক্ষণ ভৱন, কৃষক থকাৰ সুবিধাৰে কেইবাটাও কোঠা, বিভিন্ন বিভাগৰ খেতিপথাৰ, পুখুৰী, পশুপালনৰ কুকুৰা, ছাগলী, গাহৰি পাম, উদ্যান শস্যৰ নাৰ্চাৰী, অৰ্কিড গৃহ আৰু বহুতো। গতিকে আহক কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ডক্টৰ অৰূপ কুমাৰ ডেকাই কৃষি বিজ্ঞান কেন্দ্ৰৰ কাম-কাজৰ বিষয়ে বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে কৃষকক সহায় কৰাৰ কথা কি কৈছে শুনো। কেভিকে একচুৱেলি গোটেই ভাৰততে স্থাপন হৈছিলে, প্ৰথম হৈছিলে পণ্ডিচেৰীত 1974 চনত। তাৰপিছতে আমাৰ অসমতো কেভিকে স্থাপন হয় 1979 চনত হয় প্ৰথম কৰিমগঞ্জত, আৰু পৰ্যায়ক্ৰমে বিভিন্ন জিলাত কেভিকেবোৰ স্থাপন হয়। এতিয়া আমাৰ অসমত 26টা কেভিকে আছে। তাৰ ভিতৰতে আমাৰ কেভিকে বৰপেটাৰ এটা অন্যতম কেভিকে। আৰু ইয়াৰ একচুৱেলি মুখ্য উদ্দেশ্য হৈছে কি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়েৰে আমি কৃষি ক্ষেত্ৰত তাৰ যিটো প্ৰডাক্টিভিটি, প্ৰফিটেবিলিটি আৰু ছাষ্টেইনেবিলিটি এইখিনি বৃদ্ধি কৰাটোৱে হৈছে ইয়াৰ প্ৰধান লক্ষ্য। আৰু উদ্দেশ্য হিচাপে আমাৰ এটা নিৰ্দিষ্ট যিটো পৰিৱেশ তন্ত্ৰ আছে তাত কৃষককেন্দ্ৰিক বিকাশ, প্ৰযুক্তিৰ সহায়েৰে কৃষককেন্দ্ৰিক বিকাশ যিটো কৰাটোৱেই হ'ল ইয়াৰ মুখ্য উদ্দেশ্য। আৰু তাৰ কাৰণে আমি কৃষকৰ যি দক্ষতা, সেই দক্ষতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আমি প্ৰযুক্তি বা প্ৰযুক্তিৰ মূল্যায়ন আৰু লগতে তাৰ প্ৰদৰ্শন এইখিনি কৰাটোৱে হ'ল আমাৰ মেইন মেণ্ডেট। কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ অধীনৰ 6টা বিভাগৰ কাম-কাজৰ আভাস দি
মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ অৰূপ কুমাৰ ডেকাই কি কৈছে শুনোচোন আহক। আমাৰ ইয়াত আচলতে এটা ইণ্টিগ্ৰেটেড এটা ছিষ্টেম, য'ত নেকি বিভিন্ন ধৰণৰ বিভাগ, এগ্ৰিকালচাৰ আৰু এলাইড, কৃষি আৰু তাৰ আনুষংগিক যিবিলাক বিষয় আছে সেইবিলাকৰ এটা সমন্বয় ইয়াত হয়। তাৰ ভিতৰতে মেইনলি আছে আমাৰ পথাৰ শস্য আৰু আছে উদ্যান শস্য, তাৰপিছত আমাৰ আছে প্লান্ট প্ৰটেকশ্যন, শস্য ৰক্ষা যিটো বিভাগ, শস্য ৰক্ষা আছে, আৰু লগতে আছে আমাৰ এগ্ৰিকালচাৰেল ইকনমিক্স এটা বিভাগ আমাৰ ইয়াত আছে, তাৰে আমাৰ SMS আছে, আৰু আছে আপোনাৰ যিটো আমাৰ লাইফ ষ্টক বা পশুপালন, এই পশুপালনৰো আমাৰ প্ৰগ্ৰেম এছিষ্টেণ্ট বুলি আমি কওঁ, তেওঁ আছে আমাৰ ইয়াত। গতিকে এই ধৰণে আমাৰ 6টা বিভাগ, ভূমি বিজ্ঞান বিভাগো আছে। গতিকে এই 6টা বিভাগৰ সমন্বয় হৈছে ইয়াতে আমাৰ গোটেই চৌহদটোত আমি 2খন নাৰ্চাৰী ইয়াত প্ৰতিষ্ঠা কৰিছিলোঁ। এখন হ'ল পাব্লিক ছেক্টৰ স্মল নাৰ্চাৰী, সেইখন আমাৰ উদ্যান শস্য বিভাগ অসম চৰকাৰৰ উদ্যান শস্য বিভাগৰ পৰা আমি গ্ৰাণ্ট পাইছিলোঁ, পাব্লিক ছেক্টৰ স্মল নাৰ্চাৰী। তাৰপিছতে আমাৰ স্থাপন হয় মডেল নাৰ্চাৰী RKVIৰ আণ্ডাৰত, আৰু আমি তাৰপিছতেই আমাৰ এখন ফাৰ্ম আছে, ফাৰ্মত আমি পথাৰ শস্য তাত উৎপাদন কৰোঁ। বিশেষকৈ আমি জোৰ দিওঁ আমাৰ বীজ উৎপাদনৰ ক্ষেত্ৰত, ধানৰে হওক বা আমাৰ সৰিয়হৰ ক্ষেত্ৰতে হওক আমি বীজ উৎপাদন কৰি আহিছোঁ, এইটো চাৰ্টিফাইড চিড প্ৰডাকশ্যন। তাৰপিছতে আমাৰ পশুপালনৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ইউনিট আছে, যেনে পল্ট্ৰি ইউনিট আছে, পিগাৰী ইউনিট আছে, আৰু তেনেকৈ আমাৰ ছাগলী পালনো আছে, আৰু লগতে আমাৰ আছে ভাৰ্মি কম্প'ষ্ট প্ৰডাকশ্যন ইউনিট আছে, আৰু এজোলা প্ৰডাকশ্যন ইউনিট। এই ধৰণে আমাৰ কেইবাটাও ইউনিট আমাৰ ইয়াত আছে। লগতে আছে আমাৰ মাছৰুম স্পন প্ৰডাকশ্যন। মাছৰুম স্পন প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমি এটা স্কিম আমি পাইছিলোঁ ডিপাৰ্টমেণ্ট অফ হৰ্টিকালচাৰৰ পৰা, অসম চৰকাৰৰ। তাৰ কাৰণেও আমাৰ কিছু ফাণ্ড আমি পাইছিলোঁ, আৰু আমি মাছৰুম প্ৰডাকশ্যন ইউনিট এটা আমি কৰিছিলোঁ, মাছৰুম স্পন প্ৰডাকশ্যন ইউনিট। কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাই বিভিন্ন সময়ত কৃষকৰ বাবে বিভিন্ন প্ৰশিক্ষণ দিয়ে। এই বিষয়ে ডক্টৰ অৰূপ কুমাৰ ডেকাই আমাক এনেদৰে জনায়। ইয়াত কৃষকৰ প্ৰশিক্ষণ, ডাবল ক্ৰপিঙৰ ক্ষেত্ৰত প্ৰশিক্ষণ আছেই, অলৰেডি দিয়াও হৈছে, আৰু এনেও আমাৰ যিটো ৰুটিন আমাৰ প্ৰশিক্ষণৰ কাৰ্যসূচী আছে, তাত বৃত্তিমূলক প্ৰশিক্ষণো আছে। 5 দিনীয়া প্ৰশিক্ষণ, দীঘলীয়া প্ৰশিক্ষণ হয়। তাৰপিছত এদিনীয়া 2দিনীয়া প্ৰশিক্ষণো আমাৰ অনুষ্ঠিত হয়। আৰু এতিয়ালৈকে আমি আমাৰ স্থাপন কালৰ পৰা এতিয়ালৈকে আমি প্ৰায় 1000মান ট্ৰেইনিং আমি অলৰেডি আমি দিলোঁ, আৰু তাত প্ৰায় 25,000তকৈও বেছি কৃষক বা মহিলা বা আমাৰ যুৱক যুৱতীয়ে প্ৰশিক্ষণ লৈছে। প্ৰশিক্ষণ এটা আৱশ্যকীয় কথা আমাৰ কৃষিৰ কাৰণে। বৈজ্ঞানিক কৃষি কৰিবলৈ হ'লে প্ৰশিক্ষণ ল'বই লাগিব, আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহে নিয়মীয়াভাৱে প্ৰশিক্ষণ দি আহিছে। আৰু প্ৰশিক্ষণৰ যি কেলেণ্ডাৰ, সেই কেলেণ্ডাৰ আমি আমাৰ ৱেবছাইটত আমি অলৰেডি আমি দি দিছোঁ। গতিকে আমাৰ ৱেবছাইট চাই পেলাই কেলেণ্ডাৰ মতে আমাৰ কৃষকসকলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। যিটো বিষয়ত তেওঁলোক আগ্ৰহী হয়, সেই বিষয়ত আমাৰ লগত যোগাযোগ কৰিলে আমি প্ৰশিক্ষণ দিবলৈ প্ৰস্তুত। আৰু তেওঁলোকে প্ৰশিক্ষণ লৈ পেলাই কৃষি ক্ষেত্ৰত যদি আগবাঢ়ে, তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ কৃষিৰ যি সমস্যা আছে, উৎপাদনৰে হওক বা অন্যান্য মাৰ্কেটিং সংক্ৰান্তীয় সমস্যাই হওক, এইবিলাক হয়তো নাইকিয়া হ'ব। উল্লেখযোগ্য, দক্ষতা বিকাশ প্ৰশিক্ষণৰ অধীনত কেঁচুসাৰ উৎপাদনৰ ওপৰত, ব্লাউজৰ ৰূপাংকন তথা প্ৰস্তুতকৰণ, কাঠফুলা উৎপাদনৰ বাবে কলগছ কটা, খেৰ সিজোৱা, শুকোৱা আদি কাম হাতে কামে কৰি মহিলা পুৰুষসকলক দেখুওৱা দেখা যায়।
ইয়াৰ উপৰি প্ৰাকৃতিক কৃষি, ধান খেতি, কেঁচু সাৰ উৎপাদন ইত্যাদিৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ মুৰব্বী ডাক্তৰ অৰূপ কুমাৰ ডেকাই কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাই জৈৱিক কৃষি, জিৰ' এনাৰ্জি কুল চেম্বাৰ, গ্ৰীণ এনাৰ্জি, ডাবল ক্ৰপিঙৰ ক্ষেত্ৰত বহুখিনি সফলতা বা প্ৰাপ্তি লাভ কৰাৰ কথা উল্লেখ কৰি এনেদৰে কয়। আমাৰ জৈৱিক গাঁও হিচাপে আমি দুটা ক্লাষ্টাৰ, খাৰাধৰা আৰু আনন্দপুৰ বুলি বজালি জিলাৰ অন্তৰ্গত, তাত আমি এটা প্ৰজেক্ট কৰি আছোঁ অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত। সেইটো আমাৰ চেণ্ট্ৰেল এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ইম্ফলৰ লগত সহযোগিতা কৰি পেলাই আমি সেই প্ৰজেক্টটো তাত চলাই আছোঁ। আৰু ইতিমধ্যে মই জনাবলৈ পাই সুখী যে এই কৃষকখিনিয়ে যিখিনি তাত জৈৱিক কৃষক আছে তেওঁলোকে ইতিমধ্যেই PGS গ্ৰীণ চাৰ্টিফিকেটখন পাবলৈ সক্ষম হৈছে। আৰু আমি আশা ৰাখিছোঁ অহা বছৰলৈ আমি তেওঁলোকক PGS অৰ্গেনিক চাৰ্টিফিকেট দিবলৈ সক্ষম হ'ম। গতিকে এই ধৰণৰ কিছুমান কাম আমি কৰিছোঁ। তাত বাহিৰেও আমাৰ নিজৰ কেম্পাছত আমি গ্ৰীণ এনাৰ্জি অৰ্থাৎ সোলাৰ এনাৰ্জিৰ ক্ষেত্ৰত আমি বিভিন্ন পদক্ষেপ হাতত লৈছোঁ। ইতিমধ্যে আমাৰ ফ্লোটিং সোলাৰ প্লেণ্ট এটা আছে, যিটো নেকি আমাৰ পুখুৰীতে ওপৰত ভাহি আছে, আৰু তাৰ পৰা আমি কাৰেণ্ট বিজুলী আমি পাওঁ। আৰু ৰুফটপ সোলাৰ প্লেণ্ট ইতিমধ্যে আমি স্থাপিত কৰিছোঁ, প্ৰতিষ্ঠা হৈ গৈছে, আৰু 2 এদিনতে ই কাৰ্যক্ষম হৈ উঠিব। আৰু তেতিয়া মই ভাবোঁ যে আমাৰ যিটো পৰম্পৰাগত যিটো বিজুলী শক্তি আমি ব্যৱহাৰ কৰি আহিছিলোঁ সি বহুত পৰিমাণে লাঘৱ হৈ যাব। গতিকে এই ধৰণৰ কিছুমান কাম আমি কৰিছোঁ। তাত বাহিৰেও আমি 2.68 ক্ৰ'ৰ ইমানখিনি পৰিমাণৰ পুঁজিৰে সৈতে আমি কেইবাটাও প্ৰজেক্ট আমি ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ, আৰু 2-এটা হয়তো এতিয়াও চলি আছে। 2-এটা যদি মই উল্লেখ কৰিব লাগে তেতিয়াহ'লে মই ক'ম যে আমাৰ বায়'টেক কিষাণ হাব বুলি এটা প্ৰজেক্ট আমি কৰিছিলোঁ। সেইটো ডিপাৰ্টমেণ্ট অফ বায়'টেকনলজিৰ স্পন্সৰ্ড প্ৰগ্ৰেম আছিলে। আমাৰ হাজোস্থিত RRL RRS ধানৰ যিটো গৱেষণা কেন্দ্ৰ আছে তেওঁলোকৰ লগত লগ হৈ আমি কৰিছিলোঁ। সেইটো ইতিমধ্যে শেষ হৈছে। তেনেকৈ নাবাৰ্ড স্পন্সৰ্ড প্ৰজেক্টও আমি 2-4টা কৰিছোঁ। তাৰ ভিতৰত এটা আছিলে আমাৰ জিৰ' এনাৰ্জি কুল চেম্বাৰ বুলি আমি এটা প্ৰজেক্ট কৰিছিলোঁ। তাত খুব সৰু আকাৰৰ শীতল ভঁৰাল আমি স্থাপন কৰিছোঁ 20জনমান ফাৰ্মাৰৰ ঘৰত। আৰু লগতে আমি বিশেষভাৱে উল্লেখযোগ্য যে আমি যোৱা 2 বছৰ হৈ গ'ল আমি ক্লাষ্টাৰ বেছড বিজনেছ অৰ্গেনাইজেশ্যন হিচাপে KVK বৰপেটাই 4টা FPO ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন প্ৰতিষ্ঠা কৰিছে, আৰু তেওঁলোকে খুব ভাল কাম কৰি আছে। আৰু অনাগত দিনত মই ভাবোঁ তেওঁলোক আৰু বহুত বেছি লাভৱান হ'ব এই ক্ষেত্ৰত, কৃষিৰ ক্ষেত্ৰত। কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ অন্যান্য বিভাগৰ লগতে উদ্যান শস্যৰো বিশেষ নাম আছে, বিশেষকৈ অৰ্কিড, এন্থোৰিয়াম ইত্যাদিৰ ক্ষেত্ৰত। এই বিষয়ে কিছু আভাস দিছে কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ উদ্যান শস্যৰ বিষয় বিশেষজ্ঞ শ্ৰীমতী লিপিকা নাথে। তেখেতে এই বিষয়ে কি কৈছে শুনোচোন আহক। কৃষি বিজ্ঞান কেন্দ্ৰত উদ্যান শস্যৰ ক্ষেত্ৰত ভালেখিনি কাম কৰি থকা হৈছে। তাৰে ভিতৰত আমি উল্লেখযোগ্য বুলি ক'বই বিচাৰোঁ, যিহেতু অৰ্কিডেৰিয়াম এটা আমি বনাইছোঁ 2019 চনত, আৰু এই অৰ্কিডেৰিয়ামটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰি অনা অৰ্কিডসমূহ ৰখা হৈছে। আৰু তাত আমি এনেকুৱা এটা পৰিৱেশ দিছোঁ য'ত অৰ্কিডসমূহে বিভিন্ন সময়ত ফুল ফুলি থকা আমি দেখিবলৈ পাওঁ। আৰু তাত ইতিমধ্যে আমি 40 বিধমান প্ৰজাতিৰ অৰ্কিড আছে, আৰু মুঠ যদি ক'বলৈ যাওঁ তাত আমি 700টামান অৰ্কিডৰ গছ আছে। আৰু অৰ্কিডসমূহ আমি এনেকৈ ৰাখিছোঁ, পৰিৱেশটো এনেকুৱা কৰিছোঁ য'ত তেওঁলোকে প্ৰাকৃতিক পৰিৱেশত যেনেকুৱা ধৰণৰ এটা পৰিৱেশত তেওঁলোক থাকে আমি তেনেকুৱা ধৰণে ৰাখিছোঁ। আৰু আমি সময়ে সময়ে বিভিন্ন কৃষকক অৰ্কিড খেতি কৰাৰ বাবে আমি আহ্বান জনাই আহিছোঁ। আৰু আমাৰ ইয়াত অৰ্কিডেৰিয়াম চাবৰ বাবে বিভিন্ন সময়ত স্কুল, কলেজ বা অন্যান্য ভিজিটৰ আহে, আৰু তেখেতসকলে খুব ভাল পাইছে।
আৰু তাৰ পিছতে আমি ক'বলৈ গ'লে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আমি 2খন নাৰ্চাৰী আমি চলাই আছিলোঁ। এখন RKVOৰ আণ্ডাৰত আছিলে আৰু এখন ডাইৰেক্টৰেট অফ হৰ্টিকালচাৰৰ পৰা পাইছিলোঁ আমি। আৰু সেই ক্ষেত্ৰত আমি পলি হাউচ, গ্ৰীণ হাউচ বা ছেডনেট হাউচ আমি বনাইছিলোঁ। আৰু তাত আমি বছৰৰ প্ৰতিটো সময়তে যাতে আবতৰীয়া আমি শাক পাচলিৰ খেতি কৰিব পাৰোঁ, সেই ধৰণৰ খেতি কৰাৰ লগতে আমি আৰু যাতে কৃষকসকলে অবতৰতো মানে উচিত মূল্য পাব পাৰে বা বতৰত কৰিলে যিটো মূল্য পায় তাতকৈ দুগুণ দাম যাতে পাব পাৰে, সেই ধৰণৰ আমি কিছুমান ডেমনষ্ট্ৰেশ্যন দি থাকোঁ। আৰু লগতে যিটো কোৱালিটি প্লেণ্টিং মেটেৰিয়েল বা গুণগত মানৰ ৰোপণ সামগ্ৰী আমি তাত আমি উৎপাদন কৰি থাকোঁ। বিশেষকৈ আমি বছৰি প্ৰায় 10,000 মান আমি নেমুৰ লেয়াৰিং বা কাটিং বনাওঁ। তাৰোপৰি আমি জালুকৰ পুলি বনাওঁ আৰু নাৰিকল পুলি, তামোলৰ পুলি, আমি এইবিলাকত বহুখিনি আমি কৃষি বিজ্ঞান কেন্দ্ৰই আমি বহুখিনি আমি ইনকাম পাবলৈ সক্ষম হৈছোঁ। আৰু যদি আমি ক'ব লাগে উন্নত ধৰণৰ আমি অমিতা পুলি বা ভোট জলকীয়াৰ পুলিৰ পৰা আমি বিশেষভাৱে আমি এটা আয় পাবলৈ সক্ষম হৈছোঁ। আৰু তাৰোপৰি আমি আমাৰ এই কৃষি বিজ্ঞান কেন্দ্ৰত ড্ৰেগন ফ্ৰুট, যি মানে উচ্চ মূল্য ফল বুলি কোৱা হয়, ড্ৰেগন ফ্ৰুটৰ আমাৰ কিছুমান ডেমনষ্ট্ৰেশ্যন আছে। আৰু আমি বছৰি বহু হেজাৰ আমি ড্ৰেগন ফ্ৰুটৰ আমি কাটিং বনাই পেলাই আমি বিক্ৰী কৰোঁ। আৰু কৃষকক আমি এই ধৰণৰ নতুন খেতি কৰিবলৈ আহ্বান জনোৱাৰ লগতে আমি বৈজ্ঞানিক ভিত্তিত আমি তেখেতসকলক প্ৰশিক্ষণ দিওঁ। কৃষি বিজ্ঞান কেন্দ্ৰটোৱে এজলা আৰু কেঁচুসাৰ উৎপাদনতো গুৰুত্ব দি আহিছে। আমি লগ পাইছিলোঁ KVK বৰপেটাৰ ভূমি বিজ্ঞান বিভাগৰ বিশেষজ্ঞ সাবিনা আহমেদক। শ্ৰীমতী সাবিনা আহমেদে এজলা আৰু কেঁচুসাৰ সম্পৰ্কে চমুকৈ কি কৈছে শুনোছোঁ। এইটো হৈছে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটাৰ এজলা ইউনিট। ইয়াতে এজলা কেৰলিনিয়ানা আমি ইয়াতে হেৰি কৰোঁ। এইটো ইয়াতে এবিধ বেক্টেৰিয়া থাকে এনাবিনা এজলা। সেই এজলাবিধে বায়ুমণ্ডলৰ নাইট্ৰজেনটো ফিক্স কৰে আৰু এইটো মানে কি হয় প্ৰদূষণৰ পৰাও বচায়, মানে এইটো এনভাইৰনমেণ্টেল পলিউশ্যনৰ পৰা মানে এইটো হেৰি কৰে, নাইট্ৰজেনটো যিহেতু ফিক্স কৰি দিয়ে আমাৰ মানে এনভাইৰনমেণ্টটো ক্লিন কৰে। আৰু ইয়াৰ এইটো বিশেষকৈ তাৰমানে ইউৰিয়া ফাৰ্টিলাইজাৰৰ ছাবষ্টিটিউট হিচাপে দিব পাৰি। যদি আমি এজলাটো দিওঁ বিশেষকৈ ধান খেতিত পানীত, তেতিয়া ইউৰিয়াটো আমি 50% কমাই দিলেও হয় এজলা। আৰু এই এজলাটো আমি গাহৰিৰ খাদ্য, গৰুৰ খাদ্য আৰু মাছৰ খাদ্য হিচাপেও দিওঁ। আশা কৰা হৈছে বৰপেটা আৰু বজালী জিলাৰ কৃষকসকলে কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে মাছৰুমৰ বীজ, ধানৰ বীজ, প্ৰযুক্তিগত কথা আৰু বিভিন্ন সময়ত চলি থকা প্ৰশিক্ষণ কাৰ্যৰ বাবে যোগাযোগ কৰিলে নিশ্চয় উপকৃত হ'ব পাৰিব। किसान पूरी तरह से सशक्त और सक्षम बने, इस लक्ष्य के साथ हम निकले हैं। देश के किसानों को हर वो साधन संसाधन दिए जाए जिससे वो अपनी आय दोगुनी कर सके। ये मुस्कान है खुशहाली की, देश के मान की। ये मुस्कान है किसानों की, और इस मुस्कान की वजह है प्रधानमंत्री किसान सम्मान निधि योजना, जो अन्नदाताओं की आशाओं की जमीन को पिछले 5 वर्षों से इस तरह सींच रही है कि उनके जीवन में खुशी और आत्मविश्वास की फसल लहलहा रही है। माननीय प्रधानमंत्री जी की दूरगामी सोच का नतीजा है प्रधानमंत्री किसान सम्मान निधि योजना। लगातार तीसरी बार चुनी गई सरकार का पहला निर्णय किसानों के बारे में है। माननीय प्रधानमंत्री द्वारा PM किसान योजना की 17वीं किस्त की फाइल पर किया गया हस्ताक्षर मेहनतकश अन्नदाताओं के प्रति सरकार की प्रतिबद्धता को दर्शाता है। विश्व की सबसे बड़ी डायरेक्ट बेनिफिट ट्रांसफर योजनाओं में से एक प्रधानमंत्री किसान सम्मान निधि योजना में एक पारदर्शी प्रक्रिया के तहत सभी किसान परिवारों को 2,000 रुपए की 3 समान किश्तों के माध्यम से कुल 6,000 रुपए दिए जाते हैं।
अब तक 16 किस्तों द्वारा 11 करोड़ से अधिक पीएम किसान लाभार्थियों को 3.04 लाख करोड़ रुपए से अधिक की धनराशि डायरेक्टली उनके अकाउंट में ट्रांसफर की जा चुकी है। प्रधानमंत्री किसान सम्मान निधि के तहत सालाना 6000 की किस्तें मिलती हैं। यह हमारे लिए एक वरदान साबित हुई। प्रधानमंत्री किसान योजना पंजीकृत होला परे तापर ठारू आज पर्यंत 32,000 टंका पाइछि। इस योजना से किसानों के साथ समग्र कृषि का जीर्णोद्धार हुआ है। देश के माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के विजन के तहत इस योजना को किसान केंद्रित डिजिटल बुनियादी ढांचा में तब्दील किया गया है, जिसमें बिना किसी बिचौलिए के किसानों को सीधे किश्तों का भुगतान किया जाता है। केंद्र सरकार के संकल्प को डिजिटल इंडिया से जोड़ते हुए ये योजना मोबाइल ऐप ई-KYC प्रक्रिया, मोबाइल ऐप से फेस ऑथेंटिकेशन और नो योर स्टेटस मॉड्यूल की सुविधा प्रदान करती है, जिससे किसान इस योजना से जुड़ी कोई भी जानकारी सीधे प्राप्त कर सकते हैं। किसानों के जीवन को और आसान बनाने के लिए AI चैटबॉट किसान ई-मित्र बेहतर कल का एक नया आगाज है। किसान ई-मित्र AI चैटबॉट एक सच्चे दोस्त की भूमिका निभाते हुए योजना से जुड़ी सारी जानकारी चयनित भाषा में मुहैया कराता है। पीएम किसान की 17वीं किस्त के रूप में आज माननीय प्रधानमंत्री द्वारा 9.26 करोड़ से अधिक पात्र किसानों को 20,000 करोड़ रुपए की धनराशि सीधे उनके बैंक खातों में ट्रांसफर की जा चुकी है। केंद्र सरकार की एक और अहम पहल है कृषि सखी, जो ज्ञान और महिला सशक्तिकरण का अद्भुत संगम है। कृषि सखी अभियान द्वारा गांव की महिलाओं को पारंपरिक कृषि प्रथाओं से लेकर नवीन तकनीकों के बारे में प्रशिक्षण दिया जाता है, जो महिला किसानों को आर्थिक व सामाजिक रूप से मजबूत बनाता है। गांव की हर महिला को इस मुहिम से जोड़ने के लिए माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी द्वारा 30,000 से अधिक स्वयं सहायता समूहों का कृषि सखियों के रूप में प्रमाणीकरण किया गया है। कृषि सखी हमारी सहेली जैसी हैं और गांव-गांव में आती हैं, हमको खेतीबाड़ी के बारे में बहुत कुछ सिखाती हैं। ऐसे अनूठे प्रयासों से देश का किसान स्वाभिमानी, स्वावलंबी, सशक्त और आत्मविश्वासी बन रहा है। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।